শিপাৰ সন্ধানত আচলতে ৰাজনীতি কৰা বুলি এখন দুদিনীয়াকৈ আমি পাতিছিলোঁ দিক্ নিৰ্ণায়ক বৈঠক আছিল বৈঠকত বহুবোৰ কথাই খুব মুকলিমূৰীয়াকৈ আলোচনা হৈছে কৰ্মীসকলৰ মনৰ কথাবোৰো কৈছে তাৰপিছততো মই এটা ষ্টেটমেণ্ট দিছিলোঁ আজি মুখ্যমন্ত্ৰী মহোদয়ে শুভেচ্ছাও জনাইছে আৰু তেওঁলোকেও আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ তেখেতৰ শুভেচ্ছাৰ বাবে যিহেতু অগপ দলটো ভাৰতীয় জনতা পাৰ্টীৰ পুৰণি মিত্ৰ দল প্ৰতিটো ৰাজনৈতিক দল আচলতে স্বতন্ত্ৰ আৰু গণতান্ত্ৰিক ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টী ব্লক বা অসম গণ পৰিষদে ব্লক গতিকে দলৰ সকলোৱে স্বকীয়তাটো বজাই ৰাখিবলৈ যত্ন কৰে অগপয়ো কৰে কাৰণ কৰ্মীসকলৰ চেণ্টিমেণ্টৰ কথা আছে গতিকে আৰু শিপাৰ সন্ধানটো সকলোৱে কৰিব ৰুটটোৰ সন্ধান সকলোৱে কৰিব অগপই কৰিবই আৰু স্বকীয়তা বজাই ৰখাত নিশ্চয় গুৰুত্ব দিবই এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱাৰ দৰে গোটেই কথাখিনি নিৰ্ভৰ কৰিব ৰাইজৰ ওপৰতহে ৰাইজে আল্টিমেটলি ফাইনেল সিদ্ধান্তটো ল'ব ৰাইজে কি কৰে সেয়া আৰু তাৰ কাৰণে অপেক্ষা কৰিব লাগিব আৰু যিহেতু ২৬ সমাগত কিমানখন আসন হ'ব কৰিব বিচাৰিব নাই এতিয়া আৰু মই এইখিনিকে কৈছোঁ ইট ইজ টু আৰ্লি টু মেক এ ফাইনেল কমেণ্ট ধন্যবাদ